শ্রীমদ্ভাগবত প্রথম স্কন্ধ প্রথম অধ্যায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে জন্মাদ্যস্য যতুর্নাদিতরত ষষ্ঠেশ ভিজ্ঞঃ সরাৎ তেন ব্রহ্মহৃদয় আদি কবয়ে মুহ্যন্তি যৎসূরয় তেজোবারি মৃদাং যথা বিনিময়ো যত্র তিসর্গো মৃষাং ধান্যাস্যেন সদা নিরস্তকং সত্যং পরং ধীমহি। ধর্ম প্রযোজিত কৈতুবুত্ত পরম নির্মৎসরাণাং শতাং বেদং বাস্তবমত্র বস্তু শ্রীবদং তাপত্রয়ো মূলনম। শ্রীমদ্ভাগবতে মহামুনি কৃতে কিংবা পুরৈরীশ্বরঃ সদো হৃদবরুদ্ধেত কৃতিভিঃ সুসুজুভিস্তৎসনাৎ নিগম কল্পতরুগলিতং ফলং শুকমুখাদ্রমিত দ্রব সংযুতম পিবত ভাগবতং রসমালয়ং মুহুরহো রসিকা ভুবি ভাবুকা। পদ মঙ্গলাচৰণৰ কৃপস্ত। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰিহৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। য়ে নমো নমো মধু মুৰাৰী মহাহৰি অন্তজু উত্তম আতি হুৱে যাক স্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহামুনিন্দ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ হাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ য়ে 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান
মান্য কৰি হুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা শৌনক বদতি শুনা হুত মহামানী পৰম পাতকী কলি পালে হেন জানি আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বৎসৰ হোম ধূম্ৰে ধূম্ৰ বৰ্ণ ভৈল কলে বৰ ৰাম যিটো কৰ্ম কৰো ইয়াত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ সম্পত্তি তুমি চিন্তিও কমহাহিত পৰায়ুক পান কৃষ্ণ চৰিত অমিত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ৰাম ইহা কন জানিয়া ন কৰ্ম কৰো কৰি মৰো অয়ো কৃষ্ণ কথা হুত যেন মতে তৰু হাতে খে আমাৰ মিলিল মহাভাগ তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্প কোনো হিতুল ৰাম আকাশে হংসৰে ৰবিৰথ যেন বায়ু সূৰ্যৰ লগত হৰয় জগতৰ আয়ু এক ক্ষণ মানে যিটো শুন কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বিথা কৃষ্ণ তৱৰ পিয়াই আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়ায়ো কৃষ্ণ চৰিত মিত্ৰ শ্ৰৱণ মাতকে যেন হওঁ কীত্ৰ জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আৱে কহিও মহাভাগৱত শাস্ত্ৰ মহাভাগৱত শাস্ত্ৰ কৃষ্ণ কৃষ্ণ কথা ইটো অমৃতটো কৰিছাদ শুনো হুত হুক পৰীক্ষিতৰ সম্বাদ যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে অসাগৰা পৃথিৱী জিনিলা একেৰথে জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ ৰাম ভিত যেন খাতে পৃথিৱীৰ ৰাজা যত
কৃষ্ণত ভকত তেন্তে মহাভাগৱত ৰাম হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ কহিও তাহান জন্ম হুত মহাভাগ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে কো নাহি ভেদ দুৰু কথা কৰে পাত কৰ স্কন্ধ ছেদ এতেকে শুনিবো আমি কৃষ্ণৰ চৰিত এহিহে তাৰিবে আবে আৱে দুৰ্ঘুৰ কলিত দেৱৰো দুৰ্লভ হুক মুনি মহাভাগ কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব হাত দিনে কৈলা সিটো মহাভাগৱত ৰাম কিহে তো ৰাজা কয়াহি দংখিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছায়াছে কহিও কহু তয়ান কথা নোপাছে হেন শুনি হুতে বিনা অন্ত বনত আমি অকুলীন হেন আছিল মনত তোমাহাৰ প্ৰশ্নে ভৈলো আজি কি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ আহাবহেখে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় পাখাৰ অনুৰূপে হেহি মতে যত মান লৱে মূৰ মতি বৰ্ণাইবু কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি ৰাম গ্ৰাম্য কথা কথনে মলিন হুৱে বাণী তান শুদ্ধ কৰো কৃষ্ণ কথা কব খানি কৃষ্ণ চৰিতত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতিৰ জাতি নবাছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত জীৱতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্ব জানে প্ৰথমে হৰি কস্মৰি শুনা সাৱধানে নাৰদৰ আগমন ৰাম দিন এক পৰ্বত পৰাশৰ তৰিখি বদৰিকা সমতয়া সন্ত ব্যাস বখি গোলত গোল মন নাহি সুখ শান্তি নপান্তয়ু পায় একো মনে গুণী গান্থি ব্ৰহ্ম জ্ঞান চিন্তন মনত নাহি সুখ নজানন্ত কিখ কমলত মিলে দুখ
এই অধোমুখে আছে বখি শুয়ানি খবদ এহি বেলা তৈতে আখি মিলিল নাৰদ ব্যাস নাৰদ সংবাদ হাতে দেৱ বিনা যন্ত্ৰ মুখে ৰাম নাম কৃষ্ণ হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি বিশ্ৰাম প্ৰেমে দ্ৰৱ চিত্ত আতি ৰোমান শৰীৰ হাৰায়ে সবন্তে আছো নয়নৰ নীৰ কৃষ্ণৰাম তুলন্ত যন্ত্ৰত মহাশৰীৰ চৰিত্ৰ নাৰদক দেখি ব্যাসঋষি হচকিত আঠে বেঠে উঠিলা ধৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া হেৱলি আদিলন্ত এখন আনিব খিবাৰতৰে আদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা হাদৰে প্ৰণিপাতে পুছিলা কুশলয় আগমন নাৰদে পুছিলা পাছে ব্যাসত বচন আখিয়া বুলন্ত ঋষি কঘি বৃতান্ত কিবা হেতু নাহিকে তোমাৰ চিত্ত শান্ত মহায়ুষ পিছকি অথিৰ নুহি চিত্ত মহন্তৰো মোহিতো কিনো বিপৰীত বেদৰ কৰিলা বেদো যাৰ যেন জাতি ধৰ্ম দিলা পৰিছে কৰিলা ভাৰত পুৰা